আমাৰ হাতৰ এই ৰেখাডালক কোৱা হয় আয়ুস ৰেখা, এইডাল হ'ল ভাগ্য ৰেখা, এইডাল হৃদয় ৰেখা আৰু এইডাল কোৱা হয় আপোনাৰ মুখ্যতঃ শিৰোৰেখা। আমাৰ আয়ুস ৰেখাৰ লগত জইন হৈ বা ওপৰৰ পৰা আহি যিডাল ৰেখা আহি যায় এই ৰেখাডাল কোৱা হয় শিৰোৰেখা। কথা হ'ল যিসকল জাতক জাতিকাৰ হাতত ঠিক এনেকৈ স্পষ্টভাৱে পোন হৈ ফালে থাকে শিৰোৰেখাডাল, তলৰ ফালে হালি নাহে পোন হৈ থাকে, এই জাতকসকল প্ৰকৃততে দুৰ্দান্ত সাহসী হয়। সেই জাতকসকল মানসিকভাৱে বহুত আগবঢ়া। এই জাতকসকলক কোনেও ঠগাব নোৱাৰে, মনত ৰাখিব। যদি আয়ুস ৰেখাডাল যদি সম্পূৰ্ণ মংগলৰ ক্ষেত্ৰ পাই থাকে, সক্ৰিয় মংগলৰ